নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালেই চাগে। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ প্ৰথম ভাগ স্পন্দন। ঠিক আছে, তাৰ মই আজি তোমালোকৰ কপ কুকু পাঠ 2 কপ কুকু তাৰ মই গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ ওচৰত মানে হেণ্ডমেড নোটছ লৈ আহিছোঁ, নিজে তোমালোকৰ বাবে হাতেৰে লিখি লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, গতিকে ফাৰ্ষ্ট কথা এইটো হ'ল যে তোমালোকে প্ৰথমে চেপ্টাৰটো ভালদৰে মনোযোগৰে পঢ়ি ল'বা। ঠিক আছে, কাৰণ তোমালোকে যেতিয়ালৈকে চেপ্টাৰ এটা ভালদৰে নপঢ়া তেতিয়ালৈকে কিন্তু তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ নহয়। তেতিয়া পঢ়িলে তোমালোকৰ অসমীয়া শুদ্ধ হ'ব আৰু অকণমান নিজেও জানিব পাৰিবা। ঠিক আছে, গতিকে তোমালোকে তাৰ কাৰণে ভালদৰে চেপ্টাৰটো পঢ়ি ল'বা। এতিয়া মই তোমালোকৰ ওচৰত আহিছোঁ পাঠভিত্তিকৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। ইয়াতে কৈছে কওঁ আৰু লিখো আহা। কটোত কৈছে যে মেজি কোনটো বিহুত সাজে। মই ইয়াতে লিখিছোঁ যে ডাইৰেক্ট উত্তৰকেইটা লিখি আহিছোঁ। মেজি কোনটো বিহুত সাজে? মাঘ বিহুত। মেজি কোনটো বিহুত সাজে? মাঘ বিহুত। তোমালোকক মই কুৱেশ্যন এনচাৰবিলাক শ্বৰ্ট কৈ দিছোঁ, কাৰণ তোমালোকৰ বেছি মনত নাথাকে যে, সেইকাৰণে মই পাৰা পৰ্যন্ত এটা উত্তৰত দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে যদি ভাবা অকণমান দীঘলকৈ লিখিম তেতিয়া প্ৰশ্নখিনি লিখি ল'বা। ঠিক আছে, এতিয়া আহিছে যে মেজি কোনটো বিহুত সাজে? মাঘ বিহুত। ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল? সৰ উত্তৰ, ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল? নৰা আনিবলৈ। ল'ৰাহঁত পথাৰলৈ কিয় গৈছিল? নৰা আনিবলৈ গৈছিল। কাক দেখি ল'ৰাহঁতৰ কপৌ কুকু খেলিবলৈ মন গৈছিল? কপৌ হালক দেখি। কাক দেখি? মানে ল'ৰা হালৰ কপৌ কুকু খেলিবলৈ মন গৈছিল? কপৌ হালক দেখি। তাৰপিছত 4 খটো কৈছে যে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল? কি কথা কৈ দৌৰিছিল? তোমালোকৰ কাণ দুখন কোনে নিলে বুলি কয়। তোমালোকৰ কাণ দুখন কোনে নিলে বুলি কয়। ঠিক আছে, ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল? উঙটোত কৈছে যে কোনে গা ধুব বিচাৰিছিল? কপৌ। ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল? কপৌ। তাৰপিছত প্ৰথম ছটোত কৈছে যে পুখুৰীটো কিয় ডাঙৰ কৰিছিল? যে কপৌ সৰু পুখুৰীত গা নোধোৱা বাবে। কপৌ সৰু পুখুৰীত গা নোধোৱা বাবে। ঠিক আছে, তাৰপিছত গতিকে তোমালোকে এই এনচাৰখিনি যি আছে এই এনচাৰ গোটেইকেইটা তোমালোকে লিখি ল'বলৈ চেষ্টা কৰিবা। ঠিক আছে, তাৰপিছত এতিয়া আহিছোঁ আমি 2 নম্বৰলৈ। 2 নম্বৰটোত কৈছে যে খেলটোত কোনে গাইছে লিখো আহা। বোকা আছে, পানী আছে, কেনেকৈ যাম? এইখিনি কথা কোনে কৈছিল? কপৌ। ইমান পানী কোনে কৈছিল? এইখিনি কথা কপৌ। পদুম ফুলৰ চকা কোনে কৈছিল? লগৰীয়া কৈছিল। গতিকে এইকেইটা তোমালোকে চাই লিখি ল'বা ভিডিঅ'ৰ পৰা। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছোঁ 3 নম্বৰত কৈছে যে কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয়। সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আস্থানি মিলোৱা। এতিয়া কৈছে যে কপৌৱে লগৰীয়া হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ লৈ যোৱা। গতিকে এইটো তাৰমানে আমাক গোটেইখিনি দিয়া আছে যে কপৌৱে লগৰীয়া হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ লৈ যোৱা। এজন খেলুৱৈ কপৌ হিচাপে বাছনি কৰা। ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰ ওলাই দৌৰ মৰা। ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা। কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা। গতিকে তোমালোকক এইকেইটা মানে বাক্য দিয়া আছে, কিন্তু বাক্যটো দিয়া থাকিলে আমি মিলাই কেনে লিখিব লাগিব যে প্ৰথম কি কৈছিল ন। এটা আমাক নম্বৰ দিয়া আছে, গতিকে 1 নম্বৰত এই 1, 2, 3, 4, 5টা বাক্য দিয়া আছে। ফাৰ্ষ্ট কোনটো কাম হৈছিল আমাৰ? ফাৰ্ষ্ট হৈছিল যে ল'ৰাহঁতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয়, মানে ফাৰ্ষ্ট কাম কোনটো হৈছে? এইটো হৈছে। তাৰপিছত 2 নম্বৰতে কাম কোনটো হৈছে? দুয়োতে এজন খেলুৱৈক কপৌ হিচাপে বাছনি কৰা। এইটো দুয়োতে হৈছে। তাৰপিছত 3 নম্বৰত কোনটো হৈছে? এইটো হৈছে কপৌৱে লগৰীয়া হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা। তাৰপিছত 4 নম্বৰত কোনটো হৈছে? এইটো হৈছে কপৌৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা। 5 নম্বৰত কোনটো হৈছে? 5 নম্বৰত এইটো হৈছে ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা। গতিকে তোমালোকে এইখিনি চাই মিলাই ল'বা। বুজি পাইছা মই কি কৈছোঁ? সেইটোৱে। তাৰপিছত এইবাৰ আহিছোঁ আমি 4 নম্বৰলৈ। 4 নম্বৰত কৈছে যে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এনেকৈ ৰাউণ্ড চিনেৰে ৰঙেৰে পূৰ কৰিব দিছে। ঠিক আছে, কৈছে যে খেলখনৰ পুখুৰীটো 4টা অপশ্যন আছে। মনে সজা, বোকা পানীৰ, হাতে হাত ধৰি সজা নে গছৰ পাতেৰে সজা। 4টা অপশ্যন আছে। কোনটো হ'ব আমাৰ? শটো হ'ব। হাতে হাত ধৰি সজা অপশ্যন নম্বৰ হ'ব আমাৰ শটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তাৰপিছত এইটো কৈছে যে পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল। কি কৈছে যে পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল? খান্দি
গছৰ পাত ফেলাই হাতবোৰ খুলি দি আৰু ঘটো দি আছে বেজি পেলাই 4টা অপচন দি আছে তাৰ শুদ্ধ উত্তৰ কোনটো হ'ব গটো হ'ব গছৰ পাত পেলাই পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল গছৰ পাত পেলাই শুদ্ধ উত্তৰ হ'ব আমাৰ গটো মানে এই গটোত আমি ৰাইট চিন দিব লাগিব ঠিক আছে মানে গটো মই এনেকৈ গোল চিনে কৰি দিলোঁ বাৰু তোমালোকে ভালদৰে গোল চিন দিবা ইয়াৰে বাৰু খটো উত্তৰ হ'ব গতিকে তোমালোকে উত্তৰকেইটা তেনেকৈ চিন দিবলৈ চেষ্টা কৰিবা ঠিক আছে বুজি পাইছা মই কি কৈছোঁ এবাৰ আহিছোঁ আমি ভাষা অধ্যয়নলৈ ভাষা অধ্যয়নত তোমালোকক কৈছে যে বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ অৰ্থ মিলাব দিছে ন থোৱা নথোৱা যাও নাযাও দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব চিন্দি ল'বা ঠিক আছে এইবাৰ আহিছোঁ আমি খলে খটোত কৈছে যে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা আমাক কি কৰিব দিছে বাক্য ৰচনা কৰিব দিছে গতিকে মই বাক্যকেইটা তোমালোকক কিতাপত লিখি দিয়া নাই কিতাপখন লেতেৰা হ'ব যে সেইকাৰণে তোমালোকৰ বাবে মই বাক্যকেইটা বহীত লিখি লৈছোঁ বহীৰ পৰা তোমালোকে চাবা যে প্ৰথমটো বাক্য বনাব দিছে আমাক কপ আমি প্ৰথম বাক্যটো লিখিছোঁ যে কি কপয়ে ৰুণ দিয়ে কি লিখিছোঁ কপয়ে ৰুণ দিয়ে নেক্সটটো দিছে যে কি পুখুৰী দি আমাক বাক্য বনাব দিছে যে আমাৰ পুখুৰীত বহুত মাছ আছে আমাৰ পুখুৰীত বহুত মাছ আছে গটো দিছে যে আমাক ফুৰুংকৈ আমি ফুৰুংকৈ দি বাক্য ৰচনা কৰিম যে চৰাইটোৱে ফুৰুংকৈ উৰা মাৰিলে চৰাইটোৱে ফুৰুংকৈ উৰা মাৰিলে তাৰপিছত আহিল তোমাৰ চকা ঘূৰণীয়া তাৰপিছত দিছে যে পথাৰেদি বাক্য বনাব ল'ৰাবোৰে পথাৰত নৰা কাটি আছে মই বাক্য দিছোঁ যে ল'ৰাবোৰে পথাৰত নৰা কাটি আছে তাৰপিছত আছে যে কাণ মানুহৰ কাণ দুখন গতিকে মই এইকেইটা বাক্য তোমালোকক মোৰ মতে লিখি দিছোঁ তোমালোকে যদি নিজে বেলেগ বাক্য পাৰা নিজে বনাবলৈ চেষ্টা কৰিবা গম পাইছানে যিকোনো বাক্য ক'লে হ'ল সেই শব্দকেইটা দি তোমালোকে ক'লে তেনেকৈও বাক্য লিখিব পাৰিবা এইকেইটা মই মোৰ মতে লিখি দিছোঁ ঠিক আছে এইবাৰ আহিছোঁ আমি গ নম্বৰলৈ গত কৈছে যে আস্তানি মিলা অহা কেনে যেনে কপৈ কি কৰে ৰুণ দিয়ে পাৰ চৰাইয়ে কি কৰে কপয়ে ৰুণ দিয়ে ন পাৰ চৰাইয়ে কি দিয়ে পাৰ চৰাইও ৰুণ দিয়ে পাৰ চৰাইয়ে কি দিয়ে ৰুণ দিয়ে কুকুৰাই ৰাও পাৰে আমি যে কয় কুকুৰা ৰাও পাচ্ছি কুকুৰাই ৰাও পাৰে আৰু কুৰুৱাই দাগ দিয়ে কি কৰে কুৰুৱাই দাগ দিয়ে গতিকে তোমালোকে এইকেইটা মিলাবলৈ চেষ্টা কৰিবা ঠিক আছে এইবাৰ আমি আহিছোঁ জ্ঞান সম্প্ৰসাৰণ কৰিছে যে আলোচনা কৰ আৰু লিখো আহা বাকীবোৰে হয় ভট দি ক'লে পথাৰখনলৈ গৈ মানে কৈছে যে পথাৰখনলৈ গৈ মানে আলোচনা কৰিব দিছে আৰু লিখবা দিছে বাকীবোৰ হয় ভট দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা সেনেকৈ কৈছে সিহঁতে বগৰী জোপাৰ তলত নেখালি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা হা সিহঁতে কিয় ভাবছে যে আমাক ফাৰ্ষ্ট আলোচনা কৰিব দিছে সিহঁতে বগৰী জোপাৰ তলত নেখালি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল তুমি ভাবা কাৰণ সিহঁতে ভাবিছে যে পথাৰলৈ যাওঁ নৰা কাটিব মানে মেজি ঘৰ সজাব সেইকাৰণে সিহঁতে কি কৰিছে সেইকাৰণে নৰা অনাৰ কাৰণে মেজি সাজিবৰ কাৰণে নৰা আনিবলৈ খেলিবলৈ গৈছিল তোমালোকে চৰকাৰ উত্তৰটো লিখিব পাৰো যে নৰা আনিবলৈ ঠিক আছে তাৰপিছত খটোত দিছে যে বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা এতিয়া তোমালোকে জানা বগৰী গছত কাটা থাকে নে নাথাকে সেনেকুৱা আৰু কি গছত কাটা থাকে তোমালোকে নিজে কোৱাচোন তেনেকুৱা আৰু কি গছত থাকে আমাৰ কেকটাছত কাটা থাকে গোলাপ ফুল যি আছে সেই গোলাপ ফুলতো কাটা থাকে আৰু নেমু মানে কাজি টেঙা যি আছে নেমু টেঙা তাতেও কাটা থাকে গতিকে এইকেইটা আমি 3টা লিখি দিছোঁ হৈ যাব ঠিক আছে গতিকে এইকেইটাই আৰু উত্তৰ এইবাৰ আমি আহিছোঁ আমাৰ নেক্সট পেজলৈ ঠিক আছে নেক্সট পেজত আমাক কি কৈছে চোৱা তোমালোকে কৈছে যে জানো আহা আমি এনে জানি বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে এই বিহুত যে কণী এনেকৈ যে এটা কণী লয় তাৰপিছত যে আকৌ এটা এনেকৈ কণী মাৰি দিলে যে কণীটো ফাটি যায় যাৰ কণীটো ভাঙি গ'লে সেই কণীটো দিব লাগিব তাৰপিছত আৰু যিজনে কণীটো ভাঙিব সি 2টা কণী পায় মানে যোনী জয়ী হয় আৰু গতিকে আমি কণী ভঙা যে এখন খেল খেলোঁ হয়নে সেইটোৰ কথা কৈছে কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল মানে এই কণী যুঁজটো এই পুৰণি যুগৰ পৰাই চলি আহিছে ন কৈছে যে এই খেলবিধ সাধাৰণতে মাঘ বিহুৰ সময়ত খেলে কেতিয়া খেলে মাঘ বিহুত খেলে আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে এনেকুৱা বিভিন্ন অঞ্চলত এনেকুৱা পৰম্পৰাগত খেল আছে গতিকে তোমালোকে কণী যুঁজটোৰ বিষয়ে জানি থলা ন আৰু তোমালোকে দেখিও পাইছা তেনেকৈ তোমালোকে মাঘ বিহুত খেলিবা ঠিক আছে
তাৰপিছত এইবাৰ আমি আহিলোঁ 7 নম্বৰ 7 নম্বৰটো কৈছে যে দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা আমাক প্ৰথম এই দফাটো পঢ়িব দিছে আমি পঢ়ি ল'ম ঠিক আছে ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ তোমালোকেও মোৰ লগত পঢ়ি যাবা ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ সেইবাৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল আমেৰিকাৰ দলত জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁ ভৰিখন হেৰুৱাই তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল জিমনাষ্ট আইজাৰে 3টা সোণ 2টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক পাইছিল অলিম্পিক জিমনাষ্টিক্সত এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকাৰ হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ইটা কৈছে সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি জৰ্জ আইজাৰৰ তাৰ এটা উদাহৰণ তাৰ মানে কি এই যে জৰ্জ আইজাৰ যে আছিল তেওঁৰ জন্ম কৰিছিল জাৰ্মানীত হৈছিল সৰুতে কি কৰিছে তেওঁৰ বাওঁ ভৰিখন মানে হেৰাইছি বা ভৰিখন কিবা এক্সিডেণ্ট হৈ কেনে দুৰ্ঘটনাত হেৰাইছি হেৰাৰ পিছতো তেওঁ কাঠৰ ভৰি লগে কেনে অলিম্পিকত জয় হৈছে তোমালোকে ভাবি চোৱা কিমান আচৰিত কাম ন মানুহে দুখন সুস্থ ভৰি থকাৰ পিছতো একো কৰিব নোৱাৰে তাৰ ভিতৰত এই জৰ্জ আইজাৰে কি কৈছে কাঠৰ ভৰি লগে কেনে হ'লেও অলিম্পিকত জয় হৈছে কিমান আচৰিত কথা ভাবি চোৱাচোন গতিকে এইবিলাক মানে একোটা মহান ব্যক্তি একোজন হয়নে গতিকে এতিয়া কৈছে যে মানে সাহস আৰু ইচ্ছা থাকিলে মানুহ কি কৰিব পাৰে চব কামতে সফল হ'ব পাৰে তেখেতৰ সাহস আছিল আৰু মনত অদম্য ইচ্ছা আছিল সেইটো কথা কৈছে গতিকে এতিয়া কটোত কৈছে যে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল মই ইয়াতে লিখিছোঁ যে এইটো লিখিব পৰা আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত মই উত্তৰটো লিখি লৈছোঁ জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল জাৰ্মানীত হৈছিল তাৰপিছত কৈছে আইজাৰে ভৰিখন হেৰুৱাৰ পাছত কিদৰে খেলিছিল কাঠৰ ভৰি লগাই কেনেদৰে খেলিছিল কাঠৰ ভৰি লগাই খেলিছিল গটোত কৈছে যে কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগিব কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে সাহস আৰু ইচ্ছা এই দুটা গুণ থাকিব লাগিব কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে সাহস আৰু ইচ্ছা এই দুটা গুণ থাকিব লাগিব বুজি পাইছা নে নাই সেইটো তোমালোকে লিখি ল'বা এতিয়া 8 নম্বৰটোত কৈছে যে তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখো আহা এটা তোমালোকে চোৱা যে এইটো হৈছে তোমাৰ কি শচীন তেণ্ডুলকাৰ এইজন কোন শচীন তেণ্ডুলকাৰ মই ইয়াতে লিখি দিছোঁ শচীন তেণ্ডুলকাৰ ঠিক আছে শচীন তেণ্ডুলকাৰ কি খেলিছিল এখেতে ক্ৰিকেট কি খেল খেলিছিল ক্ৰিকেট খেলিছিল ঠিক আছে তাৰপিছত এইজন হৈছে কি মেৰী কম কোন আছিল মেৰী কমে কি খেলিছিল বক্সিং কি খেলিছিল মেৰী কমে বক্সিং খেলিছিল ঠিক আছে বাকি এই দুজনৰ নামটো মই চিনি পোৱা নাই তোমালোকে পাৰা যদি চাবাচোন এক্সামত নাহে বাৰু তথাপিও মই জানা দুটাৰ কৈ দিছোঁ ঠিক আছে গতিকে এতিয়া আমি আহিছোঁ 9 নম্বৰত কৈছে যে দলত আলোচনা কৰি তলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ আস্থানি মিলাও হা প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা এতিয়া চোৱা ইহঁতে এইটো কি খেল খেলছিনো ইহঁতে এইটো খেলবিলাক মিলাব দিছে ইহঁতে এইটো কি খেল খেলছি খো আমি ইয়াতে খোত মিলাই দিছোঁ এইটো কি খেল খেলছিনো এই ল'ৰাজনে এইটো কি খেলছি টাংগুটি কি খেলিছে টাংগুটি খেলিছে মই এনেকৈ মিলাই দিছোঁ তাৰপিছত এইটো যি আছে ইহঁতে কি খেলিছি টেকেলি ভঙা কি খেলিছে ইহঁতে টেকেলি ভঙা খেল খেলছি তাৰপিছত এইটো যি আছে ইহঁতে এইটো কি খেলিছি হাও খেলা খেলছি কি খেলছি হাও খেলছি গতিকে এটা তোমালোকে এনেকৈ চাই মিলাই ল'বা ঠিক আছে গতিকে এইবাৰ আমি আহিছোঁ প্ৰকল্প কপো কুকু খেলটোৰ নিচিনা তোমালোকে খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা তোমাৰ পৰিচিত আন খেলুৱৈ ছবি সংগ্ৰহ কৰি আঠা লগাই খেলুৱৈজনৰ নাম তেওঁ কি খেলৰ লগত জড়িত এখন এলবাম প্ৰস্তুত কৰা তোমালোকে কি কৰিবা যোনে যি খেলা ভাল পোৱা ধৰ কোনোবাই শচীন তেণ্ডুলকাৰক ভাল পোৱা কোনোবাই বিৰাট কোহলীক ভাল পোৱা কোনোবাই হাৰ্দিক পাণ্ডেক ভাল পোৱা হয়নে গতিকে কোনোবাই ৰোহিত শৰ্মাক ভাল পোৱা যোনে যাক ভাল পোৱা আৰু তোমালোকে সেই খেলুৱৈবিলাকৰ পৰা ফটো এখন ওলাবা ওলাই কেনে তাৰ বিষয়ে চাই মোবাইলৰ পৰা লিখিবা দেই তেনেকুৱাকৈ তোমালোকক এলবাম প্ৰস্তুত কৰিব দিছে আৰু তোমালোকে কি খেল খেলি ভাল পোৱা কপো কুকুৰ নিচিনা তোমালোকে সৰু ল'ৰা ছোৱালীবিলাকে গাঁৱত মানে লগৰীয়াবোৰৰ সৈতে কি খেল খেলা সেইবিলাকৰ নাম লিখিবা কেনেকৈ খেলা এইটো লিখিবা ঠিক আছে গতিকে মানে এই ভিডিঅ'টোৰ সৈতে মই গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক দি দিছোঁ আৰু তোমালোকে আশা কৰোঁ ভালদৰে বুজি পাইছা গতিকে আজিলৈকে ইমানখিনি আছিল তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব আৰু তোমালোকৰ বাবে যিহেতু মই ভিডিঅ'বোৰত কষ্ট কৰিব না তাৰ বাবে মোৰ বাবে এটা লাইক কৰিব গতিকে আজিলৈকে আহিছোঁ ধন্যবাদ